এইবাৰ পুনৰ এটা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে। ভাইৰাছটো হৈছে HMPV ভাইৰাছ। এই ভাইৰাছৰ নামটো তোমালোকেও নিশ্চয় শুনিছা, কাৰণ বিভিন্ন নিউজ চেনেলতো দিছে, তাৰপিছত CBSE চেনেল প্ৰায় গোটেইবোৰতে দিছে আৰু টুইটছো কৰিছে হেল্থ মিনিষ্টাৰে ইয়াৰ ওপৰত। আৰু আমাৰ ইণ্ডিয়াতো ইয়াৰ কেছেছ কিছুমান দেখা গৈছে। তো যদি ইণ্ডিয়াত যদি লকডাউন দি দিয়ে তেনেহ'লেতো আমাৰ এক্সাম কেনচেল হৈ যাব। তো বহুতো ষ্টুডেণ্টছৰ মনত এই কুৱেশ্যনখিনি আছে। তো ইয়াতে তোমালোকে চাব পাৰা HMPV ভাইৰাছ, হিউমেন মেটা নিউমো ভাইৰাছ। আৰু ইয়াৰ কেছেছ বেছিকৈ দেখা গৈছে চাইনাত, আৰু তাত কেছেছবোৰ দিনে দিনে বাঢ়িয়ে গৈ আছে। তো তোমালোকৰো নিশ্চয় মনতে আছে, তো ক'ভিডৰ টাইমতো ঠিক তেনেকুৱাই হৈছিলে, চাইনাতে হৈছিল আৰু কেছবোৰ এনেধৰণে বাঢ়িছিলে। তো আমাৰ ইণ্ডিয়াত কেনেকুৱা ছিটুৱেশ্যন হৈ আছে আৰু ইণ্ডিয়াতো কেনেকুৱা ধৰণৰ কেছবোৰ ইনক্ৰিজ হৈছে, লগতে আমাৰ ইণ্ডিয়াতো চান্স আছে নেকি লকডাউন পৰা। তো বহুতো ষ্টুডেণ্টছৰ এইটো কুৱেশ্যন আছিলে। তো আমাৰ ইণ্ডিয়াত এতিয়ালৈ 8টা কেছ ডিটেক্ট কৰা গৈছে এই HMPV ভাইৰাছৰ। আৰু আমাৰ হেল্থ মিনিষ্টাৰেও ইয়াৰ বিষয়ে কৈছে যে HMPV ভাইৰাছটো এটা নতুন ভাইৰাছ নহয় আৰু ইয়াৰ কাৰণে আমি ইমান এটা চিন্তা কৰিব নালাগে। তো হয়তো কিছুমান কেছেছ আৰু বাঢ়িব পাৰে ফিউচাৰলৈ, কিন্তু লকডাউন পৰা চান্সটো খুবেই কম। তো যিহেতু কেছেছ 8টা হৈছে আৰু স্প্ৰেডিং ৰেটটো ইমান এটা বেছি আমি দেখা নাই এইবাৰ। আৰু তোমালোকৰ পৰীক্ষাৰ কাৰণেও যিহেতু 1-2 মাহহে আছে অকল, তো ইমান কম সময়তে তোমালোকৰ লকডাউন নিদিয়ে। তো তোমালোকে এক্সাম হ'ব বুলিয়ে প্ৰিপেৰেশ্যন চলাই যোৱা। তো যিহেতু কৰিয়ে গৈ আছিলা, তো তোমালোকে প্ৰিপেৰেশ্যনটো ষ্টপ কৰিব নালাগে কোনোপধ্যে। তোমালোকে যেনেকুৱাকৈ পঢ়ি আহিছিলা তেনেকুৱাকৈ পঢ়ি যোৱা। তো বহুতে কৈ আছে যে আমাক লকডাউন লাগে বা এক্সাম কেনচেল হ'লেই ভাল। তো তাতো এটা প্ৰব্লেম আছে, কাৰণ তোমালোকে জানা যে সেৱা পৰ্টেলত তোমালোকৰ মাৰ্কছখিনি আগৰ পৰা ষ্ট'ৰ কৰা হৈয়ে আছে। তো স্কুলত যিহেতু তোমালোকৰ নম্বৰখিনি আগৰ পৰা সেৱাত দিব লগা হৈ আছে, ইন কেছ যদি এক্সাম তোমালোকৰ কেনচেল হৈ যায় তেনেহ'লে তোমালোকৰ ৰিজাল্টটো তোমালোকে হাফ ইয়াৰলি, ইউনিট টেষ্ট, তাৰপিছত প্ৰি ফাইনেলত যিদৰে পাৰফৰ্ম কৰিছিলা তাৰ ওপৰত বেছ কৰিয়ে ৰিজাল্টটো দিব। তো ইয়াতো বহুতো ষ্টুডেণ্টছৰ ৰিজাল্টটো বেয়া হৈ যাব। তোমালোকে যদি ফেইল কৰিছিলা তেনেহ'লে নাম্বাৰ এনেই কমি যাব। আৰু বহুতো চেনেলেতো কৈ থৈ দিছে যে লকডাউন দিব বুলি। তো লকডাউন যদিও দিয়ে তোমালোকৰ কিন্তু মেট্ৰিক পৰীক্ষাৰ পিছলৈহে দিব যদি দিয়ে, কিন্তু সেইটো হোৱাও চান্সেছ নাই এবাৰ। সেইটো কাৰণে তোমালোকে পঢ়ি যোৱা, চিন্তা নকৰিবা যে এক্সাম কেনচেল হ'ব বুলি। তো ইয়াৰ ৰিগাৰ্ডিং যদি কিবা ডাউট বা কনফিউজন আছে মোক কমেণ্ট বক্সত সুধিবা, আৰু তোমালোকে প্ৰিপেৰেশ্যন ভালকৈ কৰি যোৱা, জনাবা প্ৰিপেৰেশ্যন কেনেকুৱা চলি আছে। এতিয়ালৈ যদি আমাৰ হোৱাটছআপ চেনেলত তোমালোকে জইন কৰা নাই, সোনকালে জইন কৰিবা। লিংক পিন কমেণ্টত দিয়া থাকিব, তাত ক্লিক কৰি তোমালোকে জইন হ'ব পাৰিবা। আৰু এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল, তোমালোকৰ যদি ইনষ্টাগ্ৰাম আছে আমাক তাতো ফ'ল' কৰিব পাৰা। আৰু মষ্ট ইম্পৰ্টেণ্ট, আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা।